বেংগালুৰুত সংঘটিত ঘটনাটোৰ ইতিমধ্যে পোষ্টমৰ্টেম ৰিপৰ্ট আহিছে আৰু ৰিপৰ্টটোত কোৱা হৈছে যে যুৱককেইজনৰ কাৰ্বন মনক্সাইড বিষক্ৰিয়া ঘটি মৃত্যু ঘটিছে। এতিয়া বহুতে ক'ব খোজে যে কাৰ্বন মনক্সাইড বিষক্ৰিয়া ঘটিবই নোৱাৰে কাৰণ LPG গেছৰ পৰা কাৰ্বন মনক্সাইড উৎপন্ন নহয়। এইটো সঁচা যে LPG গেছৰ পৰা ডাইৰেক্টলি কাৰ্বন মনক্সাইড উৎপন্ন নহয়, কিন্তু উৎপন্ন হয়। কেতিয়া উৎপন্ন হয়? যেতিয়া গেছখিনি পুৰা যায় তেতিয়া কিন্তু কাৰ্বন মনক্সাইড উৎপন্ন হয়। আৰু আমি সকলোৱে জানো যে অক্সিজেন অবিহনে জুই জ্বলিব নোৱাৰে। যদিও জ্বলিব পাৰে কিন্তু LPG গেছ জ্বলিবৰ কাৰণে অক্সিজেন প্ৰয়োজনীয়। এতিয়া এটা বন্ধ কোঠালিত যেতিয়া আপুনি ভাত ৰান্ধিব, ভাত ৰান্ধোতে LPG গেছখিনি জ্বলাবলৈ অক্সিজেনৰ প্ৰয়োজন হ'ব। আৰু এটা সময়ত ভাত ৰন্ধা হোৱাৰ পাছত যেতিয়া আপোনাৰ ভাত ৰন্ধা হ'ব তেতিয়া কিন্তু ৰুমত থকা যিখিনি অক্সিজেন সেইখিনি কিন্তু পুৰি শেষ হ'ব। যদিহে আপোনাৰ ৰুমটোত প্ৰপাৰ ভেণ্টিলেশ্যন নাই তেতিয়াহ'লে আপোনাৰ ৰুমত উৎপন্ন হ'ব কাৰ্বন মনক্সাইড, যিটো আমি চকুৰে নেদেখোঁ, যাৰ আমি গোন্ধ নেপাওঁ। যিটো LPG গেছ তাৰ আমি গোন্ধ পাওঁ, কিন্তু যিটো কাৰ্বন মনক্সাইড তাৰ আমি গোন্ধ নাপাওঁ। এতিয়া প্ৰশ্ন হ'ল, এটা বন্ধ কোঠাত কাৰ্বন মনক্সাইড উৎপন্ন হৈছে বুলি আপুনি কেনেকৈ জানিব? যদিহে আপোনাৰ জ্বলি থকা বাৰ্ণাৰটো নীলা হৈ যায় তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ ৰুমত কাৰ্বন মনক্সাইড উৎপন্ন হোৱা নাই। আৰু যদিহে আপোনাৰ ৰুমটো বন্ধ হৈ আছে তেতিয়াহ'লে আপোনাৰ ৰুমৰ যিটো গেছৰ বাৰ্ণাৰ সেইটো যেতিয়া আপোনাৰ ৰংটো সলনি হ'ব, অৰ্থাৎ আপোনাৰ সেই নীলা ৰংটো আপোনাৰ হালধীয়া অথবা ৰঙা হ'ব, তেতিয়া আপুনি গম পাব যে আপোনাৰ ৰুমটো সম্পূৰ্ণৰূপে বন্ধ আছে আৰু আপোনাৰ ৰুমত থকা যিখিনি অক্সিজেন সেইখিনি ইতিমধ্যে পুৰি শেষ হৈছে। তাৰ মানে আপোনাৰ ৰুমটোত কাৰ্বন মনক্সাইড উৎপন্ন হৈছে, যিটো আমাৰ শৰীৰৰ কাৰণে অপকাৰী। সাধাৰণতে যিবোৰ মানুহ অতিকৈ দুৰ্বল সেইবোৰ মানুহৰ ক্ষেত্ৰত কাৰ্বন মনক্সাইডে এজন মানুহক মৃত্যু পৰ্যন্ত ঠেলি দিব পাৰে। কিন্তু যিবোৰ মানুহৰ এণ্টিবডি অকণমান ষ্ট্ৰং সেই মানুহখিনিৰ ক্ষেত্ৰত মূৰ ঘূৰণি, পেটৰ বিষ, জ্বৰ ইত্যাদি হ'ব পাৰে। এই কথাখিনি মই মনে সজা কথা নহয়, এইখিনি চাইণ্টিফিকেলি কোৱা কথা। অসমৰ যিসকল যুৱক যুৱতীয়ে বেংগালুৰুত কৰ্মৰত মেক্সিমাম কিন্তু সৰু সুৰা কাম কৰে আৰু তেনে ক্ষেত্ৰত যেতিয়া দৰমহাটো কম পায় তেনে ক্ষেত্ৰত এটা ৰুমতে থকা আৰু খোৱা দুয়োটা হয়। থকা ৰুমটোতে এটা ফালে মানুহ শুৱে আৰু আনটো ফালে গেছৰ ষ্টোভ জ্বলাই ভাতকেইটা ৰান্ধে। আৰু মেক্সিমাম মানুহে যিটো ডাঙৰ গেছ বাৰ্ণাৰ, যিটো ডাঙৰ চিলিণ্ডাৰ সেইটো ব্যৱহাৰ নকৰে। মেক্সিমামে যিটো সৰু চিলিণ্ডাৰ, এনেকুৱা সৰু চিলিণ্ডাৰ তাত 5 কেজিমান ধৰে গেছ আৰু তাৰ দামটো বেছি নহয়, সেইটো ভৰাব গ'লে 400 মান টকা লয়। আৰু সেইটো বহুতে ব্যৱহাৰ কৰে কাৰণ খৰচটো কম আৰু হঠাতে হৈ যায় বস্তুটো। সেইটো কাৰণে বহুতো মানুহে সেইটো বস্তু ব্যৱহাৰ কৰে। তাত মানে কি খৰচ কম, লগতে মেইনটেনেন্সটো কম। কিন্তু সেই গেছটো কিন্তু খুবেই ভয়ংকৰ। যদিহে আপোনাৰ ৰুমটো এটা বন্ধ কোঠালি তেনে ক্ষেত্ৰত আপুনি সেই গেছটো ব্যৱহাৰ নকৰি, সেই গেছটো খুব সহজে কিন্তু লিকেজ হয় আৰু সেইটো কিন্তু আমাৰ কাৰণে ক্ষতিকাৰক, আমি সেইটো অনুভৱ নকৰোঁ। সেইটো কাৰণে বেংগালুৰুত থকা মোৰ যিসকল ভাই ভনী, যিসকল আমাৰ অসমৰ ভাই ভনী, চবকে মোৰ এটা অনুৰোধ যে আপোনালোকে সেই গেছটো পৰাপক্ষত ব্যৱহাৰ নকৰি, যদিও আপোনালোকে ব্যৱহাৰ কৰে সেইটো সাৱধানে ব্যৱহাৰ কৰিব। যদি লিক হয় সেইটো ভালকৈ চোৱা চিতা কৰিব, কাৰণ মানুহৰ বিপদ কেতিয়া আহে কোনেও নাজানে। সেইকাৰণে মানুহ যদি আগতীয়াকৈ সতৰ্ক হয় বহু ক্ষেত্ৰত মানুহে বিপদৰ পৰা ৰক্ষা পৰে। অসমৰ মানুহবোৰ যেতিয়া এনেকৈ অন্য ৰাজ্যত হেৰাই যায় তেতিয়া কিন্তু খুব দুখ লাগে, কাৰণ আমাৰ নিজৰ বুলিবলৈ অসমৰ মানুহখিনি যি জাতিৰ নহওক, যি ধৰ্মৰ নহওক, কিন্তু অসমৰ মানুহ বুলি ক'লে আমাৰ এটা সুকীয়া টান আহে। আৰু যেতিয়া সেই মানুহবোৰ হেৰাই যায় আমাৰ খুব দুখ লাগে। আৰু এনেকৈ নিবিচাৰোঁ যে অনাগত সময়ত এনেকৈ অসমৰ মানুহৰ লগত, অসমৰ বাই ভনীৰ লগত, অসমৰ ভাই ককাইৰ লগত এনেকুৱা কাম হওক, এনেকৈ কাৰোবাৰ অকালতে মৃত্যু হওক, আমি আগলৈ এনেকৈ নিবিচাৰোঁ আৰু এনেকুৱা ঘটনা শুনিব নিবিচাৰোঁ। সেইকাৰণে সকলো মানুহ সজাগ হোৱাটো বিচাৰোঁ। সকলো ভালে থাকক, সকলো সুস্থ থাকক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।